উজনি অসমৰ বালাকান্তৰ ৰাইজলৈ আজমল ফাউণ্ডেশ্যনৰ খাদ্য সামগ্ৰী প্ৰদান। টিয়কৰ কাকজানত শতাধিক পৰিয়ালক বিতৰণ কৰিলে বিভিন্ন খাদ্য সামগ্ৰী। উজনি অসমত ভয়ানক বানৰ বিভীষিকাৰ পাছত বালাকান্তৰ কাষত অসমৰ বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তি বিশেষ আগবাঢ়ি আহিছে। কালি বিয়লি আজমল ফাউণ্ডেশ্যনৰ বিষয়ববীয়া উপস্থিত হৈ কাকজানৰ দুলীয়া গাঁও আলিমূৰৰ সমীপত শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে আৰান্ধৰা গাঁও আদি অঞ্চলত বালাকান্তৰ ৰাইজক খাদ্য সামগ্ৰী বিতৰণ কৰে। আজমল ফাউণ্ডেশ্যনৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে চৰাইদেউ, শিৱসাগৰ, নাজিৰা আদি অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ উপৰিও আৰ্তজনক সহায় আগবঢ়োৱাৰ উপৰিও চিকিৎসকৰ দল আহি দিনে নিশাই সেৱা আগবঢ়াইছে। যিসমূহ বানপীড়িত ব্যক্তিৰ ঘৰ আদি বানত নষ্ট হৈছে সেই সকলোকো বিভিন্ন সহায় আগবঢ়োৱাৰ কথা সদৰি কৰে। বালাকান্তৰ ৰাইজলৈ খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ অহা আজমল ফাউণ্ডেশ্যনৰ প্ৰতিনিধি দলটোক স্থানীয় বহুকেইজন যুৱক জড়িত হৈ সহায় আগবঢ়ায়। টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট AIN লাইভ। আজি আমি ইয়াতে দাইল, চেনি, নিমখ, তেল, পানী আৰু চিৰা এইবিলাক বস্তু বিলাই আছোঁ, খোৱা বস্তু। আৰু মানুহৰ বহুত বেয়া অৱস্থা। আমি মেডিকেল কেম্প কৰি আছোঁ। আমাৰ হস্পিটেলৰ পৰা মেডিকেল আমাৰ ডক্টৰ টীম আছে, 35 মেম্বাৰ ডক্টৰ আছে, চব মিলি পেলাই কাম কৰি আছে। তাৰপাছত টয়লেটৰ কাম কৰি আছোঁ। মানুহৰ ঘৰ চৰ ভাঙিছে, যিবিলাকৰ একবাৰ ডেমেজ হৈছে সেইবিলাকৰো কাম আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহে হাতত লৈছে। আৰু আলহামদুলিল্লাহ এইটো কাম হ'ব, লাহে লাহে হ'ব। কিন্তু মানুহে বহুত সহায় কৰি আছে, আৰু ওলাই আহক। এই মানুহৰ যিটো অৱস্থা দেখিছোঁ বহুত বেয়া অৱস্থা। সেইকাৰণে চব মানুহ ওলাই আহক আৰু মানুহক শিৱসাগৰ, চৰাইদেউ, যোৰহাট এইবিলাক মানুহক সহায় কৰক। ইয়াৰ কাৰণে বহুত মানুহ দেখিছোঁ মিডিল ক্লাছৰ মানুহ হাত পাতিব নোৱাৰে, খানা বনাবৰ কাৰণে বস্তু নাই। এইবিলাক মানুহৰ বহুত জৰুৰত আছে। আপোনালোকে ওলাই আহক আৰু সহায় কৰক। আজমল ফাউণ্ডেশ্যনে যিমান পাৰি আছে সহায় কৰি আছে আৰু আগলৈ কৰি যাব ইনশাল্লাহ। আপোনালোকে দোৱা ৰাখিব এইটো। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।